আপোনালোকৰ কোনোবা চিনাকি মানুহ আছিল নে চিনাকি নাই গাড়ীখন এইফালৰ পৰা আহিছে তাৰমানে ইয়াতে ডিলাৰৰ পৰা উলিয়াইছে নাজানো এইবাৰ আহি ইয়াতে ধাবাৰ পৰা পাৰ্টি কৰি আহিছে ধাবাৰ পৰা মানে 120 স্পীড আছে 120 স্পীড আমাৰ এইটো সেইটো গম নাপাওঁ গাছত চিধাই মাৰি দিছে এনো মানে এজন দ্বীপ কেইজন আছিল 4জন আছিল 3জন মানে ইঞ্জুৰ এতিয়া পঠাই দিয়া হয় এটা স্পট দ্বীপ গাড়ী ব্ৰেণ্ড নিউ গাড়ী আজি 3 দিন হ'ল এতিয়া আজি এইবিলাক হস্পিটেল আমি এম্বুলেন্সত পঠাই দিম 4জন পঠাই দিম এতিয়া চাওক এতিয়া ডাইৰেক্ট গাড়ীটো আহিছে এইবাৰ তলৰ ৰাস্তাটোত আহি কিনে ডাইৰেক্ট এটা খুন্দা মাৰি দিছে খুন্দা মাৰি আমি যোনটো মানে আৱাজটো পালোঁ গ্ৰামকে যোনটো আৱাজ পাইছে আৱাজতে আমি দাউৰি আহিলোঁ দাউৰি আহোঁতে ইয়াতে 4জন ব্যক্তি আছিলে মানুহ আছিলে 4জন ব্যক্তি এজনটো ডাইৰেক্ট চেঞ্চলেট না মৰিছে না ডেট এইটোতো মই ক'ব নোৱাৰোঁ এতিয়া ডাইৰেক্ট চেঞ্চলেট আৰু স্পট ডেট বুলি মানুহে কয় আৰু কিন্তু মইতো এতিয়া ক'ব নোৱাৰিম হস্পিটেলত পঠাইছে আমি গোটেই ৰাইজবাসী আহি মই অকল নহয় গোটেই ৰাইজবাসী আহি কিনে হস্পিটেলত এম্বুলেঞ্চ মাতি কিনে 108 মাতি কিনে মানে ডাইৰেক্ট পঠাই দিলে আৰু এতিয়া বৰপেটা লৈ গৈছে নেকি এতিয়া নাজানো নতুন গাড়ী একদম নতুন ব্ৰেণ্ড নিউ গাড়ী মানে আপোনাৰ নাম্বাৰে হোৱা নাই মানে নাম্বাৰ প্লেটে নাই মানে ডাইৰেক্ট নতুন গছত মাৰছে ডাইৰেক্ট মানে বৰপেটা ৰোডৰ চাইডৰ পৰা আহিছিলোঁ গাড়ীটো আমাৰ হাউলি মুখা পৰা গুৱাহাটী লাইনৰ মুখা হৈ আছেতো ডাইৰেক্ট আহি কিনে মানে ডিভাইডাৰৰ সেইটো গছ আছে সেইটো গছত মাৰি দিছে আমাৰ মৌটুপুৰী লক্ষী মন্দিৰ যোনটো লক্ষী মন্দিৰ আৰু এইফালে যোনটো মৌটুপুৰী LP স্কুলৰ মাজত মানে একদম অপজিট চাইডত ডাইৰেক্ট ডিভাইডাৰত মাৰিছে আৰু মানে পুৰা কিন্তু আহত মুহূৰ্ত আছে বৰ্তমান কিন্তু প্ৰথমত যোনটো মানে ফ্ৰণ্ট চিটত বহি আছিলে ড্ৰাইভাৰ চলক ব্যক্তিজন আৰু স্পটত বহাজন স্পট বুলি এতিয়া মই ক'ব নাজানো কিন্তু চেঞ্চলেট বুলি মই ডাইৰেক্ট ক'ব পাৰোঁ আৰু কিন্তু স্পট বুলি মই ক'ব নোৱাৰোঁ কিন্তু ব্যক্তি মানুহকেইটাই কৈছে আৰু কোনো ডাইৰেক্ট স্পট ডেট বুলি কৈছে আৰু এজনক ময়ো এতিয়া গোলাঘাটৰ পৰা আহি পাইছোঁহে আহি পাই ৰাস্তাতে গম পালোঁ যে মোৰ বন্ধু বিপুল কৃষ্ণ দাস আমাৰ টাপাৰ যে তাৰ এক্সিডেণ্ট হৈছে সি নতুনকৈ স্কৰ্পিঅ' লোৱা আজি কেইদিনমান হৈছিল যে গৈ হাউলিত এক্সিডেণ্ট হোৱা বুলি ক'লোঁ মই তৎক্ষণাৎকৈ হস্পিটেলত আহি পাওঁ মানে সি নাই তাৰ মানে খালি ডেড বডিটোহে ইয়াতে হস্পিটেলত ৰৈ আছিলে তাৰপিছত গম পালোঁ গাড়ীখনত কোন কোন আছিল তেওঁলোকে আছিল 4জন নে 5জন কিন্তু অলৰেডি বৰপেটাত গৈ থাকোঁতে বা হস্পিটেলত গৈ পোৱাৰ পিছত সূৰ্য দাস বুলি এজন তেওঁৰো ভৱানীপুৰ সেইটো তাতে ঘৰ যে তেখেতৰো সমাধি ঘটা বুলি আমি গম পালোঁ যে গম পাই আৰু বাকী যিকেইজন আছিল 2জন এজন খনিন শৰ্মা আৰু কিবা ঠাকুৰীয়া তাৰপিছত আমি মামা বুলি মাতোঁ মামাৰ নামটো কিবা আছিল ঠিক পোৱা নাই তেখেতসকলৰ অৱস্থাটো খুব বেয়া বুলি গম পালোঁ এওঁলোক আমি একেলগে কাম কৰিছিলোঁ আমি মানে ঠিকাৰ কামো কৰোঁ বিজনেছ কৰোঁ আৰু এওঁতো সমাজসেৱক মানুহ অগপৰো ভাল হেৰি আছিলে কৰ্মী আছিল আৰু আমাৰ আগৰ যিজন MP আছিল নৱহৰণীয়া তেওঁ আছিল নমিনী চবৰে লগতে এটা ভাল সামাজিক মানুহ আৰু যে সামাজিক ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান আছিল আৰু আমি একেলগে বুবুল ডেকা মই তেওঁৰ লগত একেলগে আমি কাম কৰা আছিলোঁ মৃতগৰাকীৰ নাম দুগৰাকীৰ এজনৰ হ'ল আমাৰ ইয়াতে এতিয়া আপোনালোকে যাক দেখিছে সি বিপুল কৃষ্ণ দাস আৰু বৰপেটাত যিজনৰ হেৰি হৈছে মৃত্যু হৈছে তেখেতৰ নাম হ'ল সূৰ্য দাস আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ